হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৱেলকাম টু অংকুৰণ আই এছ একাডেমি। আমি যিহেতু জানো প্ৰতিটো কম্পিটিটিভ এক্সামৰ কাৰণে মেথছ অতিকৈ প্ৰয়োজন। আৰু আমি এইটোও জানো মেথছ মানে কেলকুলেশ্যন। আৰু কেলকুলেশ্যন কৰিলে আমাৰ এনেকুৱা হয় বহুত সময় নষ্ট হয়। আৰু বাকীবিলাক ছেকশ্যন যেনেকৈ ৰিজনিং আৰু ইংলিছৰ কাৰণে আমাৰ সময় কমি যায়। চ' আজি আমি অংকুৰণ আই এছ একাডেমিয়ে কেইটামান ট্ৰিক লৈ আহিছোঁ, যোনকেইটা আপোনালোকে যদি এক্সামত ইউজ কৰে আপোনাৰ অকণমান হ'লেও সময় বাচিব। চ' পলম নকৰি আমি প্ৰথম ট্ৰিকটোলৈ আৰম্ভ কৰোঁ। আমি প্ৰথম ট্ৰিকটো আমি আৰম্ভ কৰোঁতে বেছিক আমি স্কুৱেৰৰ ট্ৰিক এটা শিকি লওঁ। ঠিক আছে, প্ৰথম ট্ৰিকটো আমি আৰম্ভ কৰোঁ। ৰ'ব এক ছেকেণ্ড, পেনটো চেঞ্জ কৰি লওঁ। ঠিক আছে, প্ৰথমটো ধৰি লওক আমাৰ এতিয়া ইউনিট প্লেচত 5 থকা স্কুৱেৰ নাম্বাৰবোৰ ধৰি লওক 25 স্কুৱেৰ। এইটো যদি আমি কৰিব যাওঁ এনেকৈ যদি কৰোঁ 25 ইণ্টু 25 মানে কি হ'ব? 5 5 25ৰ 2, 5 2 10, 12, ইফালে দিলোঁ 5 2 10, 2 4 5, আমি কি পালোঁ 5 2 6 মানে এনচাৰ পালোঁ 25 স্কুৱেৰৰ 625। আমি যদি তাকে নকৰি 25 স্কুৱেৰ যদি আমি মুখতে উলিয়াব লাগে আমি কি কৰিম? 5 5 25 ডাইৰেক্ট বহাই দিম। ঠিক আছে, তাৰপিছত যিকোনো এটাৰ লগত 1 প্লাছ কৰিলে, 2 প্লাছ 1 কি হ'ল আমাৰ 3। এই 3 লগত যদি 2টো মাল্টিপ্লাই কৰিব হ'ব 6, মানে কিমান হ'ল 625। মই আৰু এটা এক্সাম্পল দেখাই দিছোঁ, চাই লওক 35 ইণ্টু 35। ঠিক আছে, চ' 5 5 কিমান 25 হয়নে? ইয়াৰ লগত আমি 1 প্লাছ কৰোঁ, মানে 3 প্লাছ 1 কিমান 4, মানে এই 4ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰোঁ কিমান হ'ব 4 ইণ্টু 3 12, মানে 35 স্কুৱেৰো কিমান হ'ব 1225। আৰু এটা দেখাই দিছোঁ আপোনালোকক যাতে আপোনালোকৰ কনফিউজনে নাথাকে। আজিৰ পৰা আপোনালোকে 25 35 45 মানে ইউনিট প্লেচত 5 থকা নাম্বাৰ স্কুৱেৰ দেখিলে আপোনালোকে একদম উইদিন 2 ছেকেণ্ডত আপোনালোকৰ হৈ যায়। ঠিক আছে, চ' 45 স্কুৱেৰ 5 5 কিমান 25 হয়নে? এতিয়া আমি কি কৰিম? এটা 4ৰ লগত 1 প্লাছ কৰি দিওঁ, মানে কিমান হ'ব 5 হয়নে? এই 5টোৰ লগত আমি 4 মাল্টিপ্লাই কৰি দিওঁ যদি কি হ'ব 5 4 20 হয়নে? একদম ইজি নহয়নে? আপোনালোকৰ কমেণ্টত জনাবচোন 65 স্কুৱেৰ কিমান হয়। ঠিক আছে, আশা কৰিলোঁ আপোনালোকে জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।